নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। কাইলৈ মহাশিৱৰাত্ৰি। আচ্ছা, মহাশিৱৰাত্ৰি উপলক্ষে নানান ধৰণে আপোনাক নানানজনে নানান দিহা পৰামৰ্শ দি আছে, এইটো কৰিব, সেইটো কৰিব, সেইটো কৰিব। কিন্তু আপুনি নিজক কেতিয়াবা সুধিছে নে যে মই কিটো কৰিলে ভাল লাগিব? যে আপুনি যেতিয়া মহাপ্ৰভু সেৱা কৰিব, প্ৰণাম কৰিব, তেতিয়া আপোনাৰ ভিতৰৰ পৰা তেওঁক কি দিয়াৰ কথা ক'ব? আমি কি কৰোঁ সাধাৰণতে? ধূপ, দীপ, নৈবেদ্য, ফুল, বেলপাত দিওঁ, পানী দিওঁ, গাখীৰ দিওঁ, সিমানখিনি নহয় জানো? কিন্তু এতিয়া কিছুমানে আপোনাক ক'ব অমুক দালি দিয়ক, অমুক দিয়ক, তমুক দিয়ক, নানান কথা। আপুনি কোনো কথাতে কেতিয়াও বিচলিত নহ'ব। ঈশ্বৰক আপুনি যেনেকৈ প্ৰাৰ্থনা কৰে তেনেকৈ তেওঁ সন্তুষ্ট হয়। আপোনাৰ মনটোৱে কি কয় প্ৰথম সেইটো কথাত গুৰুত্ব দিব। আপুনি যেতিয়া তেওঁক প্ৰাৰ্থনা কৰিব তেতিয়া আপোনাৰ মনলৈ কি ভাৱ আহে সেইটো কথাত গুৰুত্ব দিব। চাব, আমি কেতিয়াবা প্ৰাৰ্থনা কৰিলে ওম নমঃ শিৱায়, ওম নমঃ শিৱায় যেতিয়া প্ৰাৰ্থনা কৰোঁ, সেই সময়ত আমাৰ মনলৈ ভাৱ আহে যে এই ৰাম, এইমাত্ৰ মোৰ আৰু এইখিনি ৰান্ধিব আছে, এইখিনি ৰন্ধা হ'লে এইখিনি কৰাৰ পিছত মই ফ্ৰী হৈ যাম, বা সেৱা কৰি আছোঁ কিন্তু মনত আহিছে এইখিনি সময়ত অমুক আহিব, অমুক অহাৰ পিছত মোৰ এইখিনি হ'ব বা এইখিনি সমস্যা হ'ব। ইয়াৰ পিছত আপুনি সেৱা কৰি আছে, কিন্তু আপুনি প্ৰভুৰ চৰণত সেৱা কৰি আছে, মন্ত্ৰ মাতি আছে, তাৰ মাজত আপোনাৰ মনলৈ এইবোৰ চিন্তা আহি আছে। তেতিয়া আপুনি যিমানেই প্ৰাৰ্থনা নকৰক আপুনি ফলপ্ৰাপ্তি হ'ব নোৱাৰে। এইকাৰণে যে আপোনাৰ অন্তৰাত্মা আৰু ভগৱানৰ মিল হোৱা নাই, সংযোগ স্থাপন হোৱা নাই। আপুনি এসোপা বস্তু দিলে তাত একো নহয় যদি আপোনাৰ মনৰ সংযোগ নহয়। যিটো আমাৰ কোৱা হয় ভক্ত আৰু ভগৱানৰ মিলন। ভক্ত আৰু ভগৱানৰ মিলন হ'ব লাগে, তেতিয়াহে আপোনাৰ প্ৰাপ্তি ঘটে। যেতিয়া কোনোবা এখন পূজা পাতিছে, তেওঁ যদি আপোনাক সাহায্য বিচাৰিছে, আপুনি সাধ্য অনুসৰি সাহায্য প্ৰদান কৰক, সেইটো ভাল কথা। তাত খিচাৰি খুৱাব, আপুনি পাৰিছে তাত কিবা এটা দান দিয়ক, সেইটো বহুত ভাল কথা। কিন্তু আনৰ কথা শুনি নহয়, আপোনাৰ নিজৰ মতে। কিন্তু আপুনি দেখিব এটা সময়ত আপোনাৰ মনত একো চিন্তা অহা নাই, আপুনি অকল ভগৱানকে ভাবিছে, মহাপ্ৰভুকে ভাবিছে। আপুনি দেখিছে যে কেতিয়াবা পোহৰ এটা আহিছে, কেতিয়াবা দেখিছে যে ভগৱানৰ চৰণখনে যেন আপুনি দেখিছে, কেতিয়াবা দেখিছে এসোপা ফুলৰ মাজত কিবা এটা মূৰ্তি আপোনাৰ মনৰ ভিতৰত জাগ্ৰত হৈছে। আৰু তেতিয়াই জানিব যে আপোনাৰ লগত ভগৱানৰ সংযোগটো স্থাপন হৈছে। আৰু সেই সময়ত আপোনাৰ হৃদয়ৰ পৰা ওলোৱা আপোনাৰ মনৰ কথাখিনি তেতিয়া ঈশ্বৰৰ সৈতে বিনিময় হয়। আৰু সেইখিনিকে কোৱা হয় ভক্ত আৰু ভগৱানৰ মিলন। আৰু তাতে কোৱা হয় প্ৰাপ্তি। যেতিয়া আপোনাৰ ভগৱানৰ সৈতে মনৰ সংযোগটো ঘটে তেতিয়াহে প্ৰাপ্তি হয়। তাত আপুনি মচুৰ দালি দিয়ক, বুটৰ দালি দিয়ক, একো কাম নহয় যেতিয়ালৈকে আপোনাৰ মনৰ সংযোগ নঘটে। মনৰ সংযোগটো আটাইতকৈ ডাঙৰ কথা। আৰু আপোনাৰ ভক্তিটো শ্ব' কৰাৰ কি দৰকাৰ যে আপুনি কিমান ভক্তিভাৱে পূজা কৰিছে, সেইটো শ্ব' নকৰিলেও, আপুনি সেইটো নেদেখালেও, কেতিয়াবা চায়ো ভাল লাগে, দেখুৱাই ভাল লাগে, সেইটো বেলেগ কথা। কিন্তু আপুনি কেনেকৈ ভক্তি কৰে সেইটো দেখাবও পাৰে, সেইটোৰ পৰাও মানুহে শিকিব পাৰে। কিন্তু মূল কথাটোৱে হ'ল ভক্ত আৰু ভগৱানৰ মিলন। আপোনাৰ অন্তৰাত্মাৰ লগত ভগৱানৰ অন্তৰাত্মাৰ মিলন। আপুনি যেতিয়া কৰজোৰে প্ৰাৰ্থনা আৰম্ভ কৰিব তেতিয়া আপোনাৰ মনত যাতে অন্য কোনো চিন্তা নাহে। আপুনি যদি একান্ত মানে কিবা দিব খুজিছে, নিৰ্জন ঠাইত আপুনি দিয়ক। বেছি হৈ হাল্লা জেগাত আপুনি একো দিব নোৱাৰে। তাত মানে ঠেলা হেঁচা আপুনি গ'লে এবাৰ সেৱা কৰিলে সেইখিনিও চাই কেতিয়াবা ভাল লাগে, মই ঠেলা হেঁচাটো যাওঁ। কিন্তু যিখিনি দিব লগা আছে একান্ত নিৰ্জনভাৱে নিৰ্জনতাৰে তেওঁৰ চৰণত দিহে মই ভাল পাওঁ। সেইটো মোৰ অনুভৱ দেই। মই মানে ভাবোঁ যে একান্তভাৱে তেওঁক দিলোঁ আৰু সেই সময়ত মোৰ মনলৈ বেলেগ চিন্তা আহিব নালাগে।
মই যেতিয়া একাজলি ভক্তিৰে তেওঁক প্ৰাৰ্থনা কৰিম তেতিয়া মোৰ মনত বেলেগ চিন্তা আহিব নালাগিব। আমাৰ বহুত সময়ত চিন্তা আহে, বহুত সময়ত আৰু আপুনি চাব ভগৱানক সেৱা কৰি থাকিলে আপোনাৰ টোপনিও আহি যায়। সেইখন এখন বেলেগ জগত। আমি যেতিয়া শুওঁ আমি এখন বেলেগ জগতলৈ যাওঁ, কিন্তু আমি দিঠকত বেলেগ জগত এখনলৈ তেনেকৈ আমি যাব নোৱাৰোঁ। আমাৰ মন আৰু আত্মাক আমি বাস্তৱ জগতখনতে ৰাখি থওঁ। কিন্তু কেতিয়াবা নিৰলে যেতিয়া ভগৱানৰ ওচৰত সেৱা কৰা হয় তেতিয়া ক'ব নোৱাৰাকৈ অচেতন অৱস্থা এটা প্ৰাপ্তি ঘটে। সেইটোৱে হ'ল যে আপুনি বেলেগ জগতত এখনত গুচি গ'ল, য'ত আপোনাৰ চিন্তা ভাৱনা আপোনাৰ একো নাই, শূন্য। আৰু য'ত শূন্য তাতেই শিৱৰ উৎপত্তি। শূন্যৰ পৰা আৰম্ভ, শূন্যতে বিলীন। এইবিলাক বহুত ডাঙৰ কথা, গুৰুত্বপূৰ্ণ কথা। আৰু আপুনি ঈশ্বৰক কি দিব, সেইটো আপুনি কি দেখি আহিছে আপোনাৰ জীৱন সনাতনী হিচাপে আপোনাৰ জীৱন প্ৰবাহত এই দীঘলীয়া সময়ছোৱাত ঈশ্বৰক কি দিয়া, মহাপ্ৰভুক কি দিয়া দেখি আহিছে, কি দিলে আপোনাৰ মনটোৱে কয় যে ঠিক এইখিনি মই দিছোঁ ঈশ্বৰক, ইয়াতে ভাল লাগিব। নতুন নতুন বহুত কথা আজিকালি ওলাব লৈছে। সেই সকলো কথা আপুনি বাদ দি আপোনাৰ মনটো সুধিব যে ঈশ্বৰক আপুনি কি দিব, মহাপ্ৰভুক আপুনি কি দিব। আপুনি ভোগ দিব, আপুনি ফুল দিব, আপুনি বেলপাত দিব, আপুনি শৰাই দিব, সেয়া একান্ত আপোনাৰ নিজৰ কথা। আপুনি যিয়ে নিদিয়ক, কিন্তু আপুনি যেতিয়া তেওঁৰ চৰণত সেৱা ল'ব তেতিয়া যাতে অকল তেওঁৰ সৈতে আপোনাৰ মনৰ সংযোগ ঘটে, সেইটোত গুৰুত্ব দিব। শিৱৰাত্ৰিত মই এইখিনি কথাই ক'লোঁ। বহুত সময়ত আমি ভক্তি কৰোঁ, আমি সেৱা কৰোঁ, আমি প্ৰাৰ্থনা কৰোঁ, বহুত বস্তু আমি দলিয়াই দিওঁ, য'ত আমাৰ সংযোগ নাথাকে, য'ত মনৰ সংযোগ নঘটে, উপৰুৱাকৈ উৰি যায় গোটেই বস্তু। আৰু তাৰপিছত আমি কওঁ যে ইমান প্ৰাৰ্থনা কৰিলোঁ, ইমান দিলোঁ, একো নাপালোঁ। কিয় নাপালে? আপোনাৰ সংযোগ স্থাপন নহ'ল। আপুনি শুদ্ধকৈ উত্তৰটো লিখিব নোৱাৰিলে কাৰণে আপুনি পৰীক্ষাত ফুল মাৰ্কছ নাপালে। আপুনি পৰীক্ষাৰ বহীটো গোটেই লিখি শেষ কৰিলে, কিন্তু যিকেইটা প্ৰশ্ন আছিল তাত সেইকেইটাৰ উত্তৰ নিলিখি আপোনাৰ মনলৈ অহা বেলেগে কোৱা উত্তৰবিলাক আপুনি লিখি থৈ আহিল, অথচ সেইকেইটা প্ৰশ্নৰ সেইকেইটা উত্তৰে নাছিল। ভুল প্ৰশ্নৰ ভুল উত্তৰ লিখিলে নম্বৰ কেনেকৈ পাব? ঈশ্বৰক যেতিয়া প্ৰাৰ্থনা কৰিব আপুনি সম্পূৰ্ণ শূন্য হৈ যাব, দেখিব আপোনাৰ মনটো কিমান সুন্দৰ হৈ গৈছে। ভাল লগা অনুভৱ এটাই আপোনাৰ মনৰ জগতখন পোহৰাই তুলিছে। শিৱৰাত্ৰিৰ আগতীয়া শুভেচ্ছা জনালোঁ সকলোকে। সকলো ভালে থাকক।